হেল্ল' এভৰিৱান, মই ৰাতিয়ে এইখিনি ডিটেইলছ কালেক্ট কৰিছোঁ, তোমালোকক দিব পৰা নাই। তো ফাৰ্ষ্ট JB ল কলেজৰ যোনটো ছেকেণ্ড মেৰিট লিষ্ট আমি সেইটো চাওঁ। ছেকেণ্ড মেৰিট লিষ্টত তোমালোকে চোৱা, আগতে কি কৰিছে তাহাঁতে প্ৰিফাৰেঞ্চ হিচাপত লিষ্ট বনাইছিলে, কিন্তু বৰ্তমান কি কৰিছে তাহাঁতে কেটৰ যোনটো ৰেংক আছিলে ৰেংক লিষ্ট হিচাপত এইবোৰ বনাইছে। কিন্তু এই প্ৰচেছটো তাহাঁতে ফাৰ্ষ্ট মেৰিট লিষ্টৰ পৰা কৰিব লাগিছিলে। এতিয়া আগলৈ তাহাঁতে যিখিনি এডমিশ্যন দিছে সেইখিনি কেঞ্চেল কৰিছে নে কি কৰিছে একো এতিয়ালৈকে ক্লেৰিফিকেশ্যন দিয়া নাই তাহাঁতে। ছেকেণ্ড লিষ্ট ইয়াৰ পৰা যিখিনি তোমালোকে পাইছা টাইমৰ ভিতৰত এডমিশ্যন লৈ ল'বা। 3 to 4 জুলাই এইখিনি আছিলে ছেকেণ্ড লিষ্টৰ এডমিশ্যন। এইখিনিৰ ভিতৰত তোমালোকে এডমিশ্যন লৈ ল'বা। তোমালোকে এটা ৰেংক চাব পাৰা, ইয়াতে নাম আছে, মই লিষ্টটো ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা। নিজৰ নাম থকা পেজটো প্ৰিণ্ট আউট কৰি লৈ পেলাই পাৰিলে কলেজ ভিজিটে কৰিবা। তোমালোকে অনলাইন হ'ব বুলি সেনেকৈ ৰৈ নাথাকিবা। যেনেকৈ কিছুমানৰ ফাৰ্ষ্ট মেৰিট লিষ্টত কি আহিছিলে, ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছিলে, কিন্তু এতিয়া ছেকেণ্ড মেৰিট লিষ্টত অহা নাই, নামটো গুচাই দিলে। এতিয়া তেওঁৰ কি হ'ব? সেইটো টাইমটো দিয়া আছিলে 2 to 3 দিয়া আছিলে, 2 to 3 পাৰ হৈ গ'ল। আৰু তাতে চাফ লিখা আছিল তাহাঁতৰ নটিফিকেশ্যনত যে যদি টাইমৰ ভিতৰত তোমালোকে ৰিপৰ্ট কৰিব নোৱাৰা, মানে কলেজত যাব নোৱাৰা বা এডমিশ্যন নকৰা, কাউন্সেলিং নকৰা, তেতিয়াহ'লে তোমালোকৰ চিটটো ফৰফিট হ'ব, কেঞ্চেল হৈ যাব। তেতিয়া তাহাঁতেতো সেইটোৱে ক'ব যে আমি টাইম দিছিলোঁ, টাইমৰ ভিতৰত তোমালোকে অহা নাই বা কাউন্সেলিং কৰা নাই, ইয়াতে ৰিপৰ্ট কৰা নাই, চিটটো কেঞ্চেল হৈ গ'ল, সেনেকৈ ক'ব। তো যিমান সোনকালে পাৰা তোমালোকে এডমিশ্যন ল'বলৈ ট্ৰাই কৰিবা। ইমানখিনি নাম আহিছে, এইখিনি জেনেৰেল। ইয়াৰ পিছত OBC যদি চোৱা তোমালোকে, OBCৰ ৰেংক 19ৰ পৰা এনেকৈ আহিছে। SC আৰু এইখিনি হ'ল ST হিলছ, এইখিনি হ'ল ST প্লেনছ। এতিয়া তোমালোকৰ ইয়াৰ যিখিনি গাইডলাইনছ আছে, কি দিছে, মেৰিট লিষ্ট শুড ফ'ল' দ্য বিল' মেনশ্যন ষ্টেপছ টু কমপ্লিট দ্যাৰ এডমিশ্যন। এইখিনি তাহাঁতে প্ৰচেছ কৰিব এডমিশ্যন লোৱাৰ কাৰণে। ছেম আগৰ নিচিনাই গৈছে, কি দিব, এডমিশ্যন পে'মেণ্ট বাটন, ৰেড কালাৰ বাটন এটা হোম পেজত দিয়া আছে। jblawcollege.ac.in যাব লাগিব তোমালোকে। যাই পেলাই কি হ'ব, ৰিকুৱেষ্ট ডিটেইলছ যিখিনি তোমালোকৰ লাগিব আফটাৰ ৰেড বাটনত ক্লিক কৰাৰ পিছত। তাৰপিছত তোমালোকে পৰ্টেলটোত যিখিনি ডিটেইলছ লাগে দিয়াৰ পিছত পে'মেণ্ট কৰিব লাগিব। উইণ্ড' ৱেৰ ষ্টুডেণ্টছ কেন মেক দিয়াৰ এডমিশ্যন পে'মেণ্ট অনলাইন, তাতে কি কৰিব, অনলাইন কৰিব লাগিব। এতিয়া বাটনটো দিছে নে নাই মই চেক কৰা নাই, তোমালোকে চেক কৰি ল'বা। আৰু চব পে'মেণ্ট বাটনটো উইল বি এভেইলেবল অন 12টা বজাৰ পৰা গৈছে, এতিয়া 12টা পাৰ হৈছে। তো তোমালোকে এডমিশ্যন ষ্টাৰ্ট কৰি দিয়া 3 পৰা 3 তাৰিখৰ 12টাৰ পৰা 4 তাৰিখ 12টালৈকে। তো এইখিনিৰ ভিতৰত তোমালোকে এডমিশ্যন ল'বলৈ ট্ৰাই কৰা। আৰু টোটেল এডমিশ্যন ফিজ কিমান দিব লাগিব, ইনষ্টিটিউচনেল ফিজ 10,000, ছেমিষ্টাৰ ফিজ 17,800, টোটেল মিলাই 27,800। এইখিনি তোমালোকে দি পেলাই এডমিশ্যন লৈ লোৱা। পে'মেণ্ট কমপ্লিট কৰাৰ পিছত পে'মেণ্ট ৰিচিপ্টটো তোমালোকে এইটো ইমেইলত পঠাই দিবা। আৰু ফাৰ্ডাৰ কিবা যদি জানিব লগা আছে, কিবা ইছ্যু হৈছে, তোমালোকে এই 2টা নম্বৰত কণ্টেক্ট কৰিবা, বা এইটো ইমেইলত তোমালোকে ইমেইলো কৰিব পাৰা। ডকুমেণ্টছ কি দিব লাগিব ইমেইলৰ লগত, ক্লাছ 10 ফাইনেল ফাৰ্ষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট, 12ৰ মাৰ্কশ্বিট, ফাৰ্ষ্ট চাৰ্টিফিকেট, ID প্ৰুফ, আধাৰ কাৰ্ড বা পেন কাৰ্ড দিব লাগিব, এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিব লাগিব, আৰু যদি কোনোবা কাৰ্ড চাৰ্টিফিকেট আছে তেতিয়াহ'লে দিব লাগিব তোমালোকে। প্লিজ মেনশ্যন নেম এণ্ড কেট এক্সামিনেশ্যন ৰোল নাও ক্লিয়াৰলি ৱেন চেণ্ডিং ইমেইল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যে তোমালোকে ডকুমেণ্টছ পঠাবা, সেই টাইমত তোমালোকে কেটৰ যোনটো ৰেংক লিষ্টত তোমালোকৰ নাম আছে সেইটো ক্লিয়াৰলি ৰোল নাও লিখা আছে, ডিটেইলছ লিখা আছে, সেইটো পেজটো তোমালোকে ফটো মাৰি পঠাই দিবা। ষ্টেপছ আৰ কমপ্লিটেড, ষ্টুডেণ্টছ উইল গেট এ কনফাৰ্মেশ্যন মেইল। যেতিয়া তোমালোকৰ ভেৰিফিকেশ্যন হৈ যাব তেতিয়া 2 ঘণ্টাৰ ভিতৰত তোমালোকে কি পাবা, কনফাৰ্মেশ্যন ইমেইল এটা পাই যাবা যে তোমাৰ এডমিশ্যন কমপ্লিট হৈ গ'ল। যদি কোনোবাৰ আৰু কিবা থাকে তো তোমালোকে এইখিনি এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰা। মই লিষ্টটো দি দিম, তোমালোকে ভালদৰে চাই ল'বা। চাই পেলাই যিহেতু টাইম হৈছে, যদি বাটনটো এভেইলেবল হৈছে তোমালোকে এডমিশ্যন ল'বলৈ ট্ৰাই কৰা। এতিয়া ছেকেণ্ড PDFটো যদি আমি চাওঁ, এইটো হ'ল NEF ল কলেজৰ। NEF ল কলেজ আকৌ কি কৰিছে, ছেকেণ্ড লিষ্টত অকল BA LLB অনাৰ্ছ কৰ্চটোহে
ছেকেণ্ড মেৰিট লিষ্ট ওলাইছে তাহাঁতে BBA BCom LLB কাৰণে ছেকেণ্ড মেৰিট লিষ্ট ওলোৱা নাছিলে মই যেতিয়া ৱেবছাইটত চাইছিলোঁ মই পিছলৈ চাম যদি তাহাঁতে ফাৰ্ডাৰ ডিক্লেয়াৰ কৰিছে নতুন এখন লিষ্ট তো মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে তাৰ পৰা চাই ল'বা ইয়াতে চোৱা ছেকেণ্ড মেৰিট লিষ্ট দিয়া আছে ছেকেণ্ড মেৰিট লিষ্টত ৰেংক দিয়া আছে চোৱা ৰেংকৰ পৰা ইয়াতে কেটেগৰী ৱাইজ ইয়াতে আকৌ মিক্স কৰি দিছে কোনোবাই OBC কোনোবাই EWS কোনোবাই জেনেৰেল ST হিল মিক্স কৰি বনাইছে তাহাঁতে তো তোমালোকে নিজৰ ডিটেইলছখিনি নামবিলাক এনেকৈ চাই ল'বা এইবিলাক ৰেংক হয় চাই ল'বা তোমালোকে পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা কি কৈছে ষ্টুডেণ্ট হুজ নেম এপিয়াৰ্ছ ইন দিছ মেৰিট লিষ্ট শুড টেক এডমিশ্যন উইদিন 4 July উইদাউট ফেইল আদাৰৱাইজ হিজ বা হাৰ চিট উইল এলটেড টু দ্য নেক্সট এলিজিবল কেণ্ডিডেটছ ইয়াতে এইটো লিষ্টত যি যাৰ যাৰ নাম এপিয়াৰ হৈছে মানে নাম আহিছে সেই ষ্টুডেণ্টে কি কৰিব লাগিব 4 তাৰিখৰ ভিতৰত 4 জুলাইৰ ভিতৰত মানে আজি আৰু কালিৰ ভিতৰত তোমালোকে এডমিশ্যন লৈ ল'ব লাগিব নহ'লে ইয়াৰ পিছৰ যোনটো মানুহ আছে তাক দি দিয়া হ'ব নেক্সট এলিজিবল হয়তো আৰু এখন লিষ্ট ওলোৱাৰ কথা আছে থাৰ্ড লিষ্ট তাতে দি দিব এতিয়া কিছুমান কলেজত চিট ভেকেণ্ট থাকিলে ওলাব কিছুমান চিট যদি কলেজত চিট ভেকেণ্ট নাথাকে তেতিয়াহ'লে নোলায় তাহাঁতে তাৰপিছত ন' ৰিকুৱেষ্ট ফৰ এক্সটেনশ্যন অফ ডেট এডমিশ্যন উইল বি এণ্টাৰটেইন যদি তোমালোকে কোৱা যে না ডেটটো এক্সটেণ্ড কৰিব লাগে সেইটো নকৰে তাহাঁতে ষ্ট্ৰিক্টলি কিমান কৈছে 4 জুলাইৰ ভিতৰত তোমালোকে এডমিশ্যন ল'ব লাগিবই ইয়াৰ পিছত আমি যদি ছেকেণ্ড যাওঁ ইয়াৰ পিছত যোনটো এইটো লিষ্ট হয় এইটো হ'ল বৰপেটা ল কলেজ কৈ এইটো বৰপেটা ধ্যান কৰিবা তোমালোকে ভালদৰে কলেজৰ নামটো ওপৰত লিখা নাই বৰপেটা ল কলেজৰ ছেকেণ্ড মেৰিট লিষ্ট হয় এইটো চাব পাৰা ছেকেণ্ড তো ইয়াতে ছেকেণ্ডত এইকেইটা নাম দিয়া হৈছে ইউআৰ কেটেগৰী ফাৰ্ষ্টত ৰাখিছে চাব পাৰা এইখিনি ইউআৰ আছিলে এইখিনি OBC আছিলে ৰেংকবিলাক চাই ল'বা HC আৰু ST প্লেন এণ্ড ST হিলছ ইয়াতে দিয়া আছে এইখিনি হ'ল ইয়াৰে 3টা ST হিল আৰু এইকেইটা ST প্লেন আৰু EWSৰ কাৰণে মাত্ৰ 2টা চেমিম চুলতান আহমেদ আলী আহমেদ 2টা EWS তো তোমালোকে এডমিশ্যন লৈ ল'বা ইয়াৰ পিছত যদি আমি চাওঁ ধুবুৰী কলেজ এতিয়া ধুবুৰী কলেজে ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিছে সিহঁতৰ লগতে ফিজ ষ্ট্ৰাকচাৰ এইবিলাকো কৰিছে তো তোমালোকে চাব পাৰা জেনেৰেল কেটেগৰীৰ ওপৰত ৰাখিছে ধুবুৰী কলেজৰ ৰেংকবিলাক চোৱা তোমালোকে যিবিলাক ওপৰৰ ৰেংক আছিলে সেইবিলাক তাতে দিয়া হৈছে তোমালোকে চাব পাৰা যিখিনিয়ে ভাবি আছিলা যে মোৰ ৰেংক বহুত ইমানখিনি 1000ৰ ওপৰত আছে তো মই চিট পাম নে নাপাম তোমালোকৰ ৰেংক এইখিনি থাকিব লাগে তোমালোকে ভালদৰে চাই ল'বা ইয়াতে আৰু ইয়াৰ কাৰণে যোনটো SC আছিলে SCৰ কাৰণে এইখিনি দিয়া হৈছে নাম আৰু ST হিলছৰ কাৰণে এইখিনি ST প্লেনছৰ কাৰণে এইখিনি OBC MOBC এইখিনি আছিলে আৰু EWSৰ এইখিনি আৰু ইয়াতে কৈছে যিখিনি সিলেক্টেড ক্যান্ডিডেটস আছে সেকেন্ড মেৰিট লিষ্টত তাহাঁতৰ এডমিশনটো কি 3rd and 4th 3 to 4 জুলাইৰ মাজত কি কৰিব লাগিব তোমালোকে এডমিশন কমপ্লিট কৰিব লাগিব নহলে তোমালোকৰ সিটটো কি হৈ যাব ফৰৱাৰ্ড হৈ যাব কেনসেল হৈ যাব তাৰ পিছত যোনটো ভেকেন্ট হৈ যাব সিটটো সেই সিটটো সাবসিকুৱেন্ট মেৰিট লিষ্ট মানে পিছৰ যোনটো মেৰিট লিষ্ট ওলাব তাতে দি দিব and the candidates who fail to take admission will not be included in any subsequent merit list ইয়াতে এটা কথা কৈ দিওঁ মই এইটো যোনটো লাইন লিখিছে তাহাতে কিছুমানে কৈ আছিল দাদা যদি আমি ফার্স্ট লিষ্টত নাম আইছে এডমিশন নলও সেকেন্ড লিষ্টত নাম আইছে এডমিশন নলও থার্ড লিষ্টত নামটো আহিব নেকি নাহে তো বুলি কলে ইয়াতে সাফকে লিখি দিছে নাহে বুলি যদি কোনোবা ক্যান্ডিডেটে এডমিশন লবলৈ নোৱাৰে ফেইল হয় এডমিশন লবলৈ তেতিয়া হলে তাৰ নামটো কি হ'ব will not be included নেক্সট যোনটো লিষ্ট ওলাব সেই লিষ্টত তাৰ নামটো নাহে তো তোমালোকে চাবা যিমান সোনকালে ভাল এডমিশন লৈ লবা
অলপ ফাইনেন্সিয়েল প্ৰব্লেম হ'লেও তোমালোকে অলপ মিলোৱাৰ চেষ্টা কৰিবা, কৰি পেলাই এডমিশ্যনটো লৈ ল'বা। ইয়াৰ পিছত লগতে ইহঁতৰ পুৰণা এখন নটিচ, ইয়াতে মানে এডমিশ্যন ফিজটো আছে, সেইকাৰণে মই লগাই দিছোঁ। ইয়াতে যদি তোমালোকে চোৱা 5 ইয়াৰ BLLB প্ৰগ্ৰামৰ যিখিনি এডমিশ্যন ফিজ আছে, এডমিশ্যন ফিজ 44,000। টাই দিব, বেজ দিব, তোমালোকে বা কোড দিব, তাৰ কাৰণে 2,000। ৰেজিষ্ট্ৰেশ্যন ফিজ 550, এনৰলমেণ্ট ফিজ 350, আৰু এলিজিবল যিখিনি ফি আছে CBSC আছে হওক, ICSC হওক, NIOS হওক, ASOS হওক, এইবিলাকৰ ষ্টুডেণ্টছ, এইখিনি ষ্টুডেণ্টছৰ পৰা যদি আহিছা তোমালোকে এইবিলাক বৰ্ডৰ পৰা, তোমালোকে 1500 এক্সট্ৰা দিব লাগিব। বা আদাৰ বৰ্ড বা আদাৰ ষ্টেট বৰ্ডৰ পৰা আহিছা তেতিয়াহ'লে তোমালোকে এইখিনি দিব লাগিব 9,500। তো ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'টো চাওঁ তেজপুৰ ল' কলেজ। তেজপুৰ ল' কলেজেও ছেকেণ্ড মেৰিট লিষ্ট ওলাইছে ইহঁতে, আৰু এডমিশ্যনৰ কাৰণে টাইমটো দিছে 3rd to 4, 3 পৰা 4 জুলাইৰ ভিতৰত তোমালোকে এডমিশ্যন ল'ব লাগিব। যিকেইজনৰ নাম তোমালোকৰ ইয়াতে দিয়া আছে, আৰু এডমিশ্যন ডিটেইলছ তোমালোকে চোৱা, ডেট কিমান, 3 পৰা 4, ভেনু, এড্ৰেছ, ক'ত যাব লাগিব তোমালোকে, অফলাইন হ'ব। ৰুম নম্বৰ 10, নিউ একাডেমিক বিল্ডিং, তেজপুৰ ল' কলেজত যাব লাগিব তোমালোকে। টাইম কেইটা, আজিয়ে যোৱা, এতিয়াই যোৱা, টাইম হৈ আছে 11টা বজাৰ পৰা 4টা বজালৈ, আৰু এডমিশ্যন ফিজটো লৈ যাবা 24,000। পে'টো কৰিব লাগিব অনলাইন মোডত, তাতে যাই পেলাই অনলাইন থ্ৰু QR কোড দিব পাৰা, UPI দিব পাৰা, জিপে, ফোনপে, পেটিএম যি আছে এনেকুৱা, মানে অনলাইন দিব লাগিব তাতে পইচাটো। এতিয়া যিখিনি ছেকেণ্ড লিষ্ট ইয়াতে চোৱা, আকৌ প্ৰিফাৰেঞ্চ তেজপুৰ ল' কলেজত কোনোবাই প্ৰিফাৰেঞ্চ দিছে যদি সেই হিচাপত বনাইছে। অপেন কেটেগৰীত 28টা ছিট দিছে। ইয়াতে ST হিলছল দিছে এটা মাজত। ৰেংক চাব পাৰা তোমালোকে, এইখিনি হ'ল ৰেংক, 1000ৰ ওপৰতো আছে। OBC MOBCৰ 16টা ছিট আছিল, তাৰ মাজত ছেকেণ্ড লিষ্টৰ কাৰণে এইখিনি দিছে, এইটো ছেকেণ্ড প্ৰিফাৰেঞ্চ আছিলে। ইয়াৰ পিছত যদি আমি তলত চাওঁ, ST হিলৰ কাৰণে 3টা ছিট আছিলে, তাৰ কাৰণে থাৰ্ড প্ৰিফাৰেঞ্চৰ মাৰ্টিনেল এল টেক। ইয়াৰ পিছত যদি আমি চাওঁ 6টা ছিটৰ ST প্লেনৰ ৰহিম বসুমতাৰী ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছিলে, ৰেংক ইমান 514। SC 7% 4টা ছিটৰ ভিতৰত নম্ৰতা দাসক দিয়া হৈছে 1709 ৰেংক। ইয়াৰ পিছত EWSৰ 6টা ছিটৰ ভিতৰত ইয়াতে নতুনকৈ 4টা দিছে, তোমালোকে চাই ল'ব পাৰা, 5th প্ৰিফাৰেঞ্চ দিছে, তথাপি পাই গৈছে। তো আজি এইখিনি আছিলে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, আৰু মই গোটেইখিনি PDF মই ইনক্লুড কৰি দিম ডিছক্ৰিপশ্যনত, তাৰ পৰা ডাউনলোড কৰি লৈ ল'বা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।